সকলো কৈছে সঁচা, কিন্তু শকুনি এতিয়াও জীয়াই আছে। দুৰ্যোধন ব্ৰহ্মতালুত কাল সৰ্পে দংশন কৰিলে ধৰণী ধৰিব জান? সীতাত বহু মৃতদেহত প্ৰাণ সঞ্চাৰ কৰিব পাৰ? মই একো বুজিব পৰা নাই। ময়ো একো বুজিব পৰা নাই। কিহৰ পৰা কি হৈ গ'ল ময়ো একো ধাৰণা কৰিব পৰা নাই। দুৰ্যোধন তই কৈছ কি? দুঃশাসনক ভীমে বধ কৰিলে? দুৰ্যোধন দুৰ্যোধন তই উন্মাদ উন্মাদ উন্মাদ। পিতা আপুনি চঞ্চল হৈছে। চঞ্চল হৈছো কতা? ব'লা ব'লক পিতা, আপোনাক শয্যালৈ নিওঁ। মৃত্যুৰ শয্যালৈ? তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ। এশ সন্তানৰ পিতা মই। নেদেখিলি মোৰ চকুৰ আগতেই লহ পহকৈ বাঢ়ি অহা ৯৯টা শুক্লপক্ষ জোনৰ দৰে? ৯৯টা শুক্লপক্ষ জোনৰ দৰে লহ পহকৈ বাঢ়ি অহা সন্তানক মোৰ চকুৰ আগতেই দুৰ্যোধন নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল। অন্ধময় জৰাজীৰ্ণ বৃদ্ধময়, তথাপিতো মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল। তই মোক কি মৃত্যু দিবি পুত্ৰ? তই মোক কি মৃত্যু দিবি? পিতা বেজাৰ নকৰিব পিতা, সকলো কৈছে হয়, কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে। আশীৰ্বাদ দিয়ক পিতা, যেন মই লক্ষ্যচ্যুত নহওঁ। ভাতৃহকে বন্ধুহকে লক্ষ লক্ষ বিধৱা নাৰীৰ সজল চকুলোৱে যেন মোৰ আজন্মৰ ব্ৰত একাগ্ৰ সাধনাক ভ্ৰষ্ট কৰিব নোৱাৰে। মোক আশীৰ্বাদ দিয়ক পিতা। যা দুৰ্যোধন, যুদ্ধলৈ যা। যুদ্ধটোৰ জয় হওকো উন্মাদ হোৱাৰ আগতেই, পৰপাৰলৈ গতি কৰাৰ আগতেই পাণ্ডৱ সমাধিস্থ হোৱাৰ কথা শুনি যাওঁ। সেইদিন কেতিয়া আহিব মহাৰাজ? গান্ধাৰী, তোমাকেই সুধিছো ৰাণী, সেইদিন কেতিয়া আহিব? গান্ধাৰী, নিমাতে থাকিলা ৰাণী? বুজিছো তোমাৰ বিশ্বাস সেইদিন আৰু নাহে। গান্ধাৰী, মাতা হৈ পুত্ৰৰ কল্যাণ কামনা নকৰিবা। কোৱা, সেইদিন আৰু আহিব? জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ চিন্তা নকৰে কোনোদিন। নিজৰ সৰ্বস্ব দি সন্তানৰ মংগল চিন্তা কৰি দিনে নিশাই জীৱন কটায়। কিন্তু মহাৰাজ, সেই দিন আৰু নাহে। মহাৰাজ, সেই দিন আৰু নাহে। নাহে পুত্ৰ। আহিব আহিব আহিব। মহাৰাজ, বিপন্ন পুত্ৰক আৰু উত্তেজিত নকৰিব। সেইদিন আৰু নাহে। সেইদিন যদি নাহে, আহিব নেলাগে। পাণ্ডৱ ৰণতেই হওক, দীক্ষাতিবি হওক, একো কথা নাই। এই বুলি হতাশাৰ হুমুনিয়া কাহি ময়ো পশ্চাৎপদ নহওঁ। জনম ললো তেতিয়া মৰণ অৱশ্যম্ভাৱী। মৃত্যুৰ ভয়ত কিয় মই কাপুৰুষ হ'ম? অভিমান নকৰিবি বাচা। অভিমান? এই জগতৰ চকুৰ আগত দুৰ্যোধন অভিমানী সঁচা,
কিন্তু কিন্তু তোমাৰ কাষত মাতৃৰ কাষত বাছা মই সেই মৰমৰ দুৰ্যোধন আই ৰাণী ৰাণী মহাৰাজ বাৎসল্য স্নেহৰ সময় নহয় ৰাণী। মাতাই পুত্ৰকা কোৱালি ধৰি পুত্ৰ পুত্ৰ বুলি আনন্দ অশ্ৰু টোকাৰ সময় নহয়। দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা, দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা। মোৰ পুত্ৰ সন্তানৰ গাতি ৰাক্ষস বিকুটৰ এতিয়াও জীয়াই আছে। আই বিদায় দিয়া, মই যুদ্ধলৈ যাওঁ। ৰাণী কালক্ষয় নকৰিবা, দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা, দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা। এই বিদায়ৰ কাৰণে আপুনি কিয় ইমান অধৈৰ্য হৈছে মহাৰাজ? কিয় মোক সুধিছা ৰাণী? ইমান এটা সহজ প্ৰশ্ন, অথচ বীৰ মাতা বীৰ ছায়া ক্ষত্ৰিয় ৰমণী হৈ গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা। দুৰ্ভাগ্য। কিয় সোধা সোধা ৰাণী। আকাশত যদি দেখিছা মৌন ম্লান মেঘ মাল্লাক সোধা, আৰু এই হস্তিনাপুৰৰ দুগ্ধ প্ৰাণা বিৰহিণী বতাহক সোধা, আৰু এই প্ৰাসাদত য'ত ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰ আৰু প্ৰতেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিশ্বাসত প্ৰস্থেৰে নিৰ্মিত প্ৰাচীৰ বিগলিত হৌ হৌ, তাৰ হাৰি হাৰি ফটিক স্তম্ভক সোধা। কিয় ধৃতৰাষ্ট্ৰ আজি ইমান অধৈৰ্য ৰাণী? কিয় ধৃতৰাষ্ট্ৰ আজি ইমান অধৈৰ্য? প্ৰতিশোধৰ কাৰণে। তুমি আচৰিত হৈছা? আচৰিত নাই হোৱা। তেন্তে একো নহয়। উত্তম। দুৰ্যোধন পিতা, মাতাৰ আশীৰ্বাদ শিৰত লৈ যুদ্ধলৈ অগ্ৰসৰ হ। আই বাছা আই আশীৰ্বাদ কৰিবা, যেন সত্যক নিৰ্মল কৰি তোমাৰ যোগ্য সন্তান বুলি যে জগতত মই চিনাকি দিব পাৰো, মোক আশীৰ্বাদ কৰিবা। চা বাছা, তোক মই কৰিছো আশীৰ্বাদ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা